দাদা 26 জানুৱাৰী মানে কি ৰিপাব্লিক ডে আজি গণৰাজ্য দিৱসে ৰিপাব্লিক ডে নহয় আজি গণৰাজ্য দিৱস বুলি কৈছে নহয় অ ৰিপাব্লিক ডে হে আজি তোমালোকে মোক মাথাটো গৰম কৰিলা মই পাপাক খুদি আহোঁ দেই যোৱা অ বাবা দাদা আৰু বাই মোক মাথাটো গৰম কৰিছে কি হ'ল আহাচোন আহা কেনি আজি দাদাই মোক ৰিপাব্লিক ডে কৈছে হয় নি বাই গণৰাজ্য দিৱস বুলি কৈছে বাই আচ্ছা হয় নি মোৰ মাথাটো গৰম কৰিছে মই 26 জানুৱাৰী বুলিহে ভাবি আছিলো মই 26 জানুৱাৰী বুলিহে ভাবি আছিলো আজি 26 জানুৱাৰীও ৰিপাব্লিক ডেও আৰু আজি গণৰাজ্য দিৱস বুজিলা মই তোমালোকক কৈ আছো তুমি এখিনি বহাচোন দাদা ওচৰত আচ্ছা এতিয়া ভালকে তোমালোকে শুনি লোৱা দেই গোটেইকেইটা শুনি লোৱা পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা সকলোকে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তোমালোকে যে আজি এই পবিত্ৰ দিনটোত এই কথাকেইষাৰ যে সুধিছা মোক বা এই কথাকেইষাৰ যে তোমালোকৰ মাজত আলোচনা কৰিছা বহুতে ভাল লাগিছে গম পাইছানে আজি আমি ভাৰতবৰ্ষৰ ৭৬তম গণতন্ত্ৰ দিৱস উদযাপন সকলোৱে ভাৰতবাসীয়ে কৰিছোঁ নহয় জানো শুনিছানে আৰু আজিৰ দিনটোত ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল বুজি পাইছা গণতন্ত্ৰ মানে হ'ল দেশৰ জনসাধাৰণে দেশৰ উন্নয়নৰ বাবে নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰাৰ অধিকাৰ আছে দেশৰ নাগৰিক হিচাপে আমিও ইয়াৰ উন্নয়নৰ বাবে দায়বদ্ধ মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা আৰু সহযোগ আন্দোলনেৰে পূৰ্ণ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পিছত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে কিন্তু তেতিয়া ভাৰতৰ স্থানীয় বা নিজা সংবিধান নাছিল গম পাইছানে দেশ এখন চলাবলৈ বিভিন্ন আইন নীতি নিয়মৰ প্ৰয়োজন হয় তাৰ বাবে 1947 চনৰ 28 আগষ্ট তাৰিখে ডাক্তৰ বি.আৰ. আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা কমিটি গঠন কৰে আৰু সংবিধানখন লিখাৰ দায়িত্ব অৰ্পণ কৰে প্ৰায় 2 বছৰ 11 মাহ 18 দিনৰ কঠোৰ পৰিশ্ৰমৰ পিছত পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধানখন লিখি উলিয়াইছিল তাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে দেশজুৰি এই সংবিধানখন গৃহীত কৰা হয় তাৰ পিছৰ পৰাই 26 জানুৱাৰী তাৰিখটো সমগ্ৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰা হয় যাক আমি গণৰাজ্য দিৱস বা ইংৰাজীত ৰিপাব্লিক ডে বুলি আমি কওঁ বুজিলা এতিয়া হেয়াই হৈছে 26 জানুৱাৰী আজিৰ দিনটো আমাৰ বাবে সকলো দেশবাসীৰ বাবে গৌৰৱৰ দিন বুজিলা জনগণ কোনে লিখিছিলে কোনে ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে